লৈকে কোনোবা এজন যেটো নলবাৰীত ঘটনা হল কোনোবা হিন্দী ভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি জন বিহাৰী ভাষী হিন্দী ভাষী কথা কোৱাৰ লগে লগে গুটেই মধ্যপ্ৰদেশ ৰাজস্থান উত্তৰ প্ৰদেশত কাম কৰি থকা অসমীয়া মানুহবোৰ ভাল নাৰিবল হৈ না যায় জানো কাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰে তো আমাকতো ভাৰত লাগিবই কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে ঘূৰি আছে আপোনালোকে দেখিছে অসমত যদি অসমীয়া বিহাৰী অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকো তেতিয়ালে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম এজন ক্ৰিমিনেল হিন্দী ভাষী হ'ব পাৰে কিন্তু তেওঁটো হিন্দী ভাষী কমিউনিটিটোক ৰিপ্ৰেজেন্ট নকৰে এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে হেবুলি যদি গুটে অসমীয়া কোনোবাই ৰেপিছ বুলি কয় আমি মানিম নেকি হেকাৰণে যেটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গুটে বিহাৰী জাতিটোক টানি আনা অসমীয়া জাতিটোক টানি আনা এটোটো কোনো কাৰণে সমৰ্থনযোগ্য নহয় তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছো তেতিয়া বেলেগ কথা কোনোবা এজনৰ উপাধিটো তিৱাৰী হলে তেওঁ গুটে হিন্দী ভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকে গম পোৱা যায় এইবিলাক কৰিলে কি হ'ব আমাৰ আজি আপোনালোকে এটো জানি লব যে অসমত যিমান হিন্দী ভাষী থাকে তাতকৈ বেছি অসমীয়া লৰা বাহিৰত থাকে এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে আপোনালোকেও এইবিলাক লিখালিখি কৰে যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি আজি বাংগালোৰ হায়দৰাবাদ আপুনি যাব নোৱাৰে গামোচা এখন লৈ যাওক গুটে ৰাস্তায় ৰাস্তায় আপোনাক মাতিব গতিকে এই বস্তুটো ঠিক বস্তু নহয় কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দী ভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে তেতিয়া বুজি পালো দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকে হ'ব পাৰে তেতিয়া অসমীয়া কাজিয়া গিলা আমি কি বুলি কম তেতিয়া কম এটো কলিতা আৰু বামুণৰ ফাইট যদি দুজন কলিতা আৰু বামুণ হয় কালি যদি দুজন মিসিং আৰু ৰাভা হয় আমি কম মিসিং ৰাভাৰ ফাইট এইটোতো বহুত সৰু ৰাস্তাত আৰু এইবিলাকত আটাইতকৈ বেছি চলাই কোনে চলাই আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা মানুহখিনি এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে আজিলৈকে কোনোবা এজন যেটো নলবাৰীত ঘটনা হল কোনোবা হিন্দী ভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি গতিকে এইটোতো একাৰণে মোৰ ভিউটো স্পষ্ট আমি ভাৰতীয় আমি অসমীয়া গতিকে আমি যদি উগ্ৰ অসমীয়া কৰো তেতিয়ালে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব আৰু মইতো কোভিডৰ সময়ত নিজে 2000 টকা দিয়া যেটো স্কিম লৈছিলো মইতো এটাকৈ নাম পাইছো আমাৰ এনএচএমত এতিয়াও ৰেকৰ্ড আছে 18 লাখ মানুহে বাহিৰত থকা 2000 টকা আবেদন কৰিছে আমাৰ লৰা ছোৱালী কিমান বানাৰস হিন্দু ইউনিভাৰ্সিটিত পঢ়ি আছে আমাৰ কিমান অসমীয়া মানুহে বানাৰস হিন্দু ইউনিভাৰ্সিটিত কাম কৰি আছে হেবিলাক গুছি আহিব নেকি এতিয়া কাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰে তো আমাকতো ভাৰত লাগিবই কাৰণে মোৰ কমেন্টটো মোক খুধিবই নালাগে মোৰ কমেন্টটো সদায় স্পষ্ট ধৰি লব যে এইবিলাক কথাত মই নাই আৰু যি কেজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ চান্দা নিদিব চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব এটো কি কথা আমাৰ কোনটো ছোৱালীক অসম আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন ক'ত আজিলৈকে ৰেকৰ্ড আছে কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰে হিন্দী ভাষী মানে কিনে জুনে ধৰ্ষণ কৰা কেছ এটা হয় তাৰ পিছত অসমীয়া বিহাৰী এটা লগাই দিয়ে দি পেলাই তেওঁলোকে কাজিয়াখন আমাৰ খংটো ডাইভাৰ্ট কৰিব খোজে আৰ্যনগৰৰ ঘটনাটোৰ ওপৰত ইমান আলোচনাই নহলহেতেন যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাটো নহলহেতেন নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণে এই আৰ্যনগৰৰ ঘটনা এইটোতো চান্দা তোলা কেছ এটা আছিল
গতিকে এইবিলাক হৈছে কিছুমান মানুহে স্বভাৱ কৰি লৈছে যে চান্দা তুলিব আৰু খাব। এইটো পিয়ৰ চান্দা তোলাৰ কেছ এটা আছিলে। মইতো পুলিচক বাৰে বাৰে সুধিছো, আৰু পুলিচজন জনজাতীয় মানুহ, বলিন দেউৰী। তেওঁক মই বাৰে বাৰে সুধিছো, ইয়াত অসমীয়াৰ এটা এআইত নাম এটা লগাই দিব, অসমীয়া গো বেক। আৰে এআইত আজিকালিতো যোনে তোনে আৱাজ লগাব পাৰে। এইবিলাক কৰিব নাপায়। অসমখন বহুত আগবাঢ়ি গৈছে, আৰু এতিয়া এইবিলাক কেইজনমান মানুহৰ যদি অসমীয়াগিৰি কৰিব লাগে, ডাক্তৰ হৈ, IAS অফিচাৰ হৈ, IPS অফিচাৰ হৈ, আমি তেনেকেহে অসমীয়াগিৰি কৰিব লাগে। আজি অসমীয়াগিৰিৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ'ল আমাৰ চেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকল। কেনেকে অসমীয়া জাতি উঠিব লাগে আজিতো আমাৰ মহিলাসকলে দেখুৱাই আছে, দিনে ৰাতিয়ে কাম কৰি। আৰু তেওঁলোকৰ নামতো কোনোবাই গান বনাই দিয়ে। মই দুই এটা আপোনালোকে দেখিব ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াত গান ঘূৰি আছে, মানে মহিলা কেইগৰাকীক মানে ইটিকিং কৰি। কিন্তু তেওঁলোকে মহিলাসকলে ইমান দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেওঁলোকেহে অসমীয়াগিৰি কৰি আছে। কোনোবাই পিঠা বনাইছে, কোনোবাই তেল বনাইছে, কোনোবাই গছ ৰুইছে, সেইবিলাকত আমাৰ চকু নাই। খালি এই কামটোতে কিবা এটা হ'লে অসমীয়া বিহাৰী, অসমীয়া বঙালী। মই এতিয়া পশ্চিমবংগত গৈছো, কিমান সন্মান দিছে। তেওঁলোকেতো একবাৰো কোৱা নাই ই অসমীয়া আহিলে ক'ৰ পৰা বুলি। মই পশ্চিমবংগৰ ইলেকশ্যন কেম্পেইনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে গৈছো, কিমান সন্মান দিছে বঙালী মানুহবিলাকে। তেওঁলোকেতো কোৱা নাই অসমীয়াটো ক'ৰ পৰা ওলাল বুলি। ইমান ডাঙৰ ডাঙৰ 30,000 50,000 গেডাৰিং মানুহ মোৰ পৰা আহিছে। আৰু আপোনালোকে জানিব, আপোনালোকে টেপ এটা মোৰ ফেচবুকত চাব, এইবাৰ পশ্চিমবংগত যিমান ইলেকশ্যন কেম্পেইন হৈছে চব অসমীয়া গান বজাই নাচিছে আমাৰ লগত। সব জায়গাত, শিলিগুৰিৰ দৰে জায়গাত আমাৰ আকৌ এবাৰ মোদী চৰকাৰ, আমাৰ যিমান গান আছিলে সব অসমীয়াত বজাই বজাই গাইছে। আহিছে আহিছে এইবিলাক গোটেই। আৰু অসমৰ বাহিৰত এতিয়া অসমীয়াৰ বহুত সন্মান হৈ গ'ল। টেক্সিৱালা, ৰিক্সাৱালা চবে অসমীয়াক সন্মান কৰে। ইয়াৰ ভিতৰত এটা গ্ৰুপ বহি আছে যাতে অসমক বদনাম কৰিব পাৰে। তেওঁলোকে বুজি নাপায় যে এজন বিহাৰী ভাষিক, হিন্দী ভাষিক কথা কোৱাৰ লগে লগে গোটেই মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশত কাম কৰি থকা অসমীয়া মানুহবোৰ ভালনাৰেবল হৈ নাযায় জানো? তাতে যদি এটা অসমীয়া ল'ৰা কোনোবাই তই ইয়াত কৰিছ মই তোক কৰো বুলি কৰি দিয়ে, তেওঁলোকৰোতো নিৰাপত্তাৰ দায়িত্ব আমাৰ ওপৰত আছে নে নাই? 25 লাখতকৈ বেছি ল'ৰা ছোৱালী আছে। গতিকে এই কাজিয়াটো কেতিয়া হয় মই পুৰা মোৰ ষ্টাডি কৰো। নলবাৰী আৰু গোৱালপাৰা হোৱা কাৰণেহে এই আৰ্যনগৰটো হ'ল, ডাইভাৰ্ট কৰাৰ কাৰণে। যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনা নহ'লহেঁতেন আৰ্যনগৰ নোলালেহেঁতেন। আৰু সব একাংশ মানুহে সব হিন্দু নাম লৈ লৈ, অসমীয়া মানুহ লৈ ফলছ ছ'চিয়েল মিডিয়া একাউণ্ট বনাই ৰাখি থৈ দিছে আৰু এইবিলাক কৰি ফুৰে। সেইকাৰণে এইবাৰ যে ইলেকশ্যনত ছ'চিয়েল মিডিয়াটো ফিল্ডত আপোনালোকে দেখা নাপালে। কিয় দেখা নাপালে? কাৰণ আধা ছ'চিয়েল মিডিয়াত শ্বেডো একাউণ্ট লৈ চলি আছে। সব হিন্দু মানুহৰ, অসমীয়া মানুহৰ নাম লৈ শ্বেডো একাউণ্ট চলাই আছে। সেইকাৰণে মানুহে কাৰে ছ'চিয়েল মিডিয়াত ইমান কৰিলি, ফিল্ডত একো নাই। আৰে ছ'চিয়েল মিডিয়া কৰা কেইটাওতো অৰিজিনেল মানুহ হ'ব লাগিব না। 50% মানুহ শ্বেডো নামত চলি আছে। নাম এটা, টাইটেল এটা বেলেগ। বড়োলেণ্ডত যদি গণ্ডগোল কৰিব লাগে নামটোত লিখি দিব অসমীয়া, বৰাকত যদি গণ্ডগোল কৰি ল'ব লাগে নামটো লিখি দিব বঙালী। লগে লগে ৰাতিয়ে একাউণ্ট বনি যায় অকল এই কথাবোৰ লিখিবৰ কাৰণে। সেইকাৰণে আমি খুব সাৱধানে থাকিব লাগিব। এটা অসম বহুত আগবাঢ়ি গ'ল। মই এটা টাটাৰ দৰে আৰু 2-3টা ইণ্ডাষ্ট্ৰী আনিব লাগি আছো। কিন্তু ইয়াতে যদি আৰু অসমীয়া বিহাৰী লগাই দিয়ে, যিমান মানুহ বাহিৰৰ পৰা আহিব, দিল্লীৰ পৰা আহিব, চবতো হিন্দী ভাষীয়ে হ'ব। হিন্দী ভাষীৰ লগত যুঁজি আমি পাৰিম নেকি? যিমান অফিচাৰ আহিব এইটো হিন্দী ভাষীয়ে আহিব। আনলেছ অসমীয়াই 100জন IAS অফিচাৰ প্ৰতি বছৰত সৃষ্টি নকৰে। সেইটো কম্পিটিশ্যন কৰিব লাগে না। প্ৰত্যেকজন মিলিটাৰী লেফটেনেণ্ট জেনেৰেল, এইটো হৈছে হিন্দী ভাষী আহে। ইয়াত হিন্দী ভাষী গালি পৰাৰ লগে লগে আৰ্মিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাওঁ।
ইয়াত কথা পতাৰ লগে লগে মই চিফ ছেক্ৰেটাৰী আমাৰ অফিচাৰখিনিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাওঁ, চবেইতো হিন্দী ভাষী। সেইকাৰণে এইবোৰ হ'ল গোৱালপাৰা আৰু ধুবুৰীৰ ঘটনাটোক নিউট্ৰেলাইজ কৰাৰ কাৰণে আৰ্যনগৰৰ ঘটনা ঘটিছে। আৰু যিবোৰ মানুহ নলবাৰীত যোৱা নাছিল তেওঁলোক আৰ্যনগৰত আহিছে। এইকেইটা পেপাৰত চাব, এইকেইটা ছ'চিয়েল মিডিয়াত চাব, আৰু আৰ্যনগৰত যোৱা মানুহখিনিক চাব, তেওঁলোক নলবাৰীত যোৱা নাই। গৈছিল নি জয়ন্ত? নলবাৰীত যোৱা নাই। তাৰমানে ছোৱালীজনীৰ জীৱনটোক লৈ তেওঁলোকৰ কোনো দয়া মানে মনত নাই। ক'ত কাজিয়া লগাব পাৰে, কিন্তু এইটো ধৰি ল'ব মই মুখ্যমন্ত্ৰী থাকালৈকে এইবোৰ নহয়।